মানুহ আহি এতিয়া পাবহিয়ে চকীকেইখন ঠিক ঠাক কৰি থওঁ আপুনি এইবিলাক কি কৰি আছে আপুনি এইবিলাক কৰিলে ভাল লাগিব ৰ'বা মানুহ আহি পেলাই এতিয়া আপোনাৰ ঘৰ গিলিপ খাই ধৰিব কিন্তু চকীখিনি ঠিক ঠাক কৰি দিওঁ ৰ'বা তাকে মানুহে দেখিলে কি ক'ব বোলে হয়তো MLA হ'ব এতিয়া আৰু অকণ পিছতে ৰিজাল্ট দিবই এতিয়া আপুনি এতিয়া এইবিলাক চাফা চাফা কৰি থাকিলে দেনো ভাল দেখি আপুনি MLA হ'লে বুলিয়ে ধৰক আৰু হয় নেকি তুমি ঠিকেই কৈছা মইতো এতিয়া এইবিলাক কাম কৰিলে ভাল নালাগিব মই ভাবিছোঁ কি মই সিমানলৈ ভবা নাই আৰু বোলো মানুহখিনি আহিব অকণ ঠিক ঠাক কৰি দিওঁ নাই এতিয়াতো মই এইবিলাক কাম কৰিলে নাই এইবিলাক কৰিলে আপোনাক নোপোৱাই আৰু শুনক মই টিভিটো চাই আছো মোবাইলতো চাই আছো একে কাউন্টিংবিলাক চাই আছো মই এতিয়া সেইবিলাক আপুনি চিন্তা নকৰিব জিকাটোতো খাটাঙে আচ্ছা ৰ'বচোন এই ৰোহিত আৰু দীপালী এই ৰোহিতক মই কি কৈছিলোঁ জানা বোলো বেণ্ড পাৰ্টিযোৰ লৈ তই সোনকালে অকণমান বজাব লাগিব আৰু দীপালীক কৈছোঁ এই গাঁৱৰ বিহু দলটো আৰু সেই যে এই খেলেঙি পাৰৰ বিহু দলটো সেইটো বোলো মাতি লৈ কি পইচা খৰচ লাগে দিম নাই এতিয়ালৈকে খবৰ খাতি নাই চাচোন হা এনেকৈ হ'বনে কচোন বাৰু এইবিলাকক দায়িত্বই দিব নালাগে নিজে ফোনৰ নম্বৰ লৈ পেলাই নিজে ঠিক কৰিব লাগিছিলে তাকেতো মোৰ সেইবিলাক মানে হিচাপে বোলো সিহঁত আহিব সোনকালে কামখিনি কৰিব বেণ্ড পাৰ্টিটো বজালে অলপ উদুলি মুদুলি হ'ব হয় নে নাই আৰু বিহু নাচটো মানে যেতিয়া ঢোলৰ চেওটো পৰিব তুমিও থাকিব নোৱাৰিবা ঠিকেই কৈছা তুমি ঠিকে আছে মই নকৰোঁ বাৰু কিন্তু কথালে ৰোহিত আৰু দীপালী পোৱাহি নাই যে বাদ দিয়ক সেইবিলাক সিহঁতক কৈছে যেতিয়া সিহঁতে ব্যৱস্থা কৰিব ৰোহিতে দীপালীয়ে মই আকৌ কি কৈছো মস্ত ডাঙৰ চচপেনটো উলিয়াই থৈ দিছো ধুই পখালি থৈ দিছো চেনি চাহপাত ববলৈ এইবিলাক মানুহ আহি দিলে যেতিয়া হেণ্ডল ডোব হ'ব আপোনাৰ চাহ কৰিবলৈ একেবাৰে কিবাই লাগি যাব মই এতিয়াৰ পৰা ঠিক কৈছো আকৌ এয়া সোমাচৰি নব কৈ থৈছো চাহক লাগি দিব এই চিনটো কাউন্টিঙত আছে হয় নেকি মই তাক কৈছো মই বোলো হেৰি তই মোক খবৰটো দি থাকিবি মাজে মাজে কি কৈছে মই দিম আপুনি চিন্তা কৰিব নালাগে কৈছে আৰু মই বোলো মই এয়া টিভিত মই চাই আছো আৰু এতিয়া আকৌ চামগে তুমি যে যোৱা তুমি মিঠাইখিনি ব্যৱস্থাটো দিবহি আহি পেলাই এই হৰিয়ে মিঠাইখিনি দিম বুলি কৈছে মিঠাইখিনি ডাঙৰ ডাঙৰ চাইজৰ বোলা এই খেজুৰৰ বোলাখিনি তুমি যোৱাচোন মই ৰোহিতলৈ ফোন এটা কৰি চাওঁ নাই হ'ব দিয়া ঠিকে আছে ৰোহিতলৈ ফোন এটা কৰি নেলাগে দেখোন নেটৱৰ্কৰ প্ৰব্লেম মাৰিলেই নহয় হেল্ল' আৰে তই কি কৰি আছ বাৰু গৈ আছো সময়ৰ মূল্য বুজি নাপাওঁ নেকি মানুহে এতিয়া গিলিপ খাই ধৰিবই তো বেণ্ড পাৰ্টিযোৰ লৈ তই এতিয়ালৈকে আহিব পাৰে দীপালী তাই নাই খবৰে নাই কিবা এটা যে কৰিব লাগে ক'ত দীপালীও খবৰ নাই তই দীপালী খবৰটো ল'বিচোন একেলগে দুইটা বেগিটা মই ৰৈ আছো হ'ব দে সোনকালে ঠিক আছে খাই দিছে আৰু যাম এইটোৱে মোক মাথাটো খাই দিছে এই পাগলটোৱে বুজিছ এইটোৱে পাছ কৰিবই নোৱাৰে এইটো ফেল কৰিব এইটোতো জানোৱেই গাঁৱত কোনটো মানুহে ভাল পায় তাই কি অৱদান আছে গাঁওখনৰ প্ৰতি এই অঞ্চলৰ প্ৰতি কি অৱদান আছে তাই এইটোৱে যে পাছ কৰিব ই ফেল কৰিব তাতে আকৌ ইমান ফূৰ্তি চাচোন ফূৰ্তি ক'ব নোৱাৰা হৈ আছে বেণ্ড পাৰ্টি লাগে মই গম পাইছো আপোনালে ফোন কৰিছিলো বেণ্ড লাগে বুলি বেণ্ড লাগে বেণ্ড আনিবা কি কৰিব মোক মানে মাথা খাই দিছে ক'ব নোৱাৰা হৈ আছে এতিয়া যে ফেল কৰিব গোটেই গাঁৱে জানে গোটেই অঞ্চলে জানে সি আকৌ বেণ্ড পাৰ্টি আনে চাচোন কাৰবাৰ আনি দিয়ক ৰিজাল্ট দিব তেতিয়া গম পাব মইতো বন্দবস্ত কৰি থৈ আহিলো আহি আছে বেণ্ড পাৰ্টি আহি আছে অলপ পিছতে পাবহি তোক কিবা দায়িত্ব দিছে নেকি মোক বিহু দল লৈ যাবলৈ কৈছে এইটো পাগল হ'ল বিহু দল আকৌ এডাল বেণ্ড পাৰ্টি আছে চাচোন মানুহে কি বুলি ভাবিব ফেল কৰিব এইটো 100% চিয়ৰ এইটো যে ফেল কৰিব লাজ এইবিলাক মানুহে লাজ নাপায় সেইটো মাথাত কি আছে সেইটো মাথাত একো নাই নহয় এইটো পাগল এটা মস্ত বেণ্ড পাৰ্টি নিজে যাব মই অকণ চাহ খাই পেলাই অকণমান জীয়াই সতাই গৈ আছো তই যা ঠিক আছে তই যা মোৰতো খাই পেলাইছে আৰু বুজিছনে চালা চাহকণ খাই লওঁ তাৰপিছত দেখা যাব কি হয় দীপালী আহিলে
তই ইমান দেৰি কৰিছ নহয় তোৰ কাৰণে মই একেবাৰে কিমান মাথা মাৰি আছো এই বিহুদলটো সিহঁতৰ মই ঠিক কৰি থৈছো অ। প্ৰথমতে আপুনি জিকি লওকচোন আৰে জিকাটোতো খাটেং 110% খাটেং আকৌ জিকি লওক চোন মাৰিছ তোৰ কি সন্দেহ আছে নেকি মই জিকিলোৱে সন্দেহ নাই তেতিয়াহ'লে মই চব ঠিক কৰি থৈছো আচ্ছা। খালি আপোনাৰ ৰিজাল্টটো ওলালে অ। একে লগে লগে আহি যাব কৈছো বিহুদলত কিমান মানুহ আহিব আপোনাৰ ধৰি লওক 12জন মান আছে বৰ দেৰি কৰিছ ন সোনকালে পাবই লাগে পাই পেলাই অকণমান এই শোভাযাত্ৰা কৰিবলৈ যেতিয়া মোৰ ৰিজাল্ট ধৰ জিকিলোৱে আৰু তেতিয়া মোক তহঁতে আগত নিবি ঢুলীয়া নাচনীয়ে মোক নোচোৱাই আগত লৈ যাব গামোচা কিন্তু চাবি মোৰ এইখিনিতে ক'ব লাগিব যেনে তেনে এটা চকুৱে যাতে পাই হৈ থাকে দেই মনত ৰাখিবি কিন্তু ঠিক আছে ৰিজাল্ট ফাইনেল মই জিকিলো গোহানি মই জিকিলো তহঁতৰ আশীৰ্বাদ মোৰ আছে যেতিয়া এই ৰোহিতৰ বেণ্ড পাৰ্টিটো আহি পোৱাই নাই বুজিছনে আচ্ছা কি যে বিপদ নহয় ঐ তহঁতে কিন্তু অকণমান হুলস্থুলতা কৰিবি যাতে মানুহৰ অকণমান গেদাই নেকি হয় হৈছে নাই মই খালি এনেকেহে দিম আৰু বুজিছে নাই জিন্দাবাদ তোক কবি আকৌ তাকেতো ৰাতি ভিতৰত যি কৰোঁ কৰিব খোৱা বোৱা কি দেখি আমাৰ ভিতৰুৱা কথা হয় নে নহয় বৰ ভাল খবৰ শুনিছেনে ভাল খবৰ প্ৰথমতে আপোনাৰ হেৰি যে কাউণ্টিং হৈ আছে সেইবিলাক চাই আছো যে টিভি প্ৰথমতে 21টা আগবাঢ়িছিলো তাৰপিছত এতিয়া আকৌ গৈ পেলাই 5টা জিকি গ'লো অকণ নাচিবৰে মন গৈছে কি ইমান একেবাৰে বেহুচ হৈ নাযাব অকণমান গহীন গম্ভীৰ হওক এমএলএ মানুহ হ'বলৈ একেবাৰে ইমান নাচিবলৈ হ'বাচোন গহীন গম্ভীৰ পিছত হ'ম প্ৰথমতেতো এই শোভাযাত্ৰা কৰি যাব লাগিব এটা কথা লক্ষ্য ৰাখিবা দেই গামোচা যে মোৰ নাকৰ ওপৰলৈকে হয় দেই সময় তালত নাচি নাথাকিব মানুহক দেখুৱাই সময় খবৰটো দিব জিকিলোৱে বুলি দেখিলিতো এই ইন্দ্ৰমোহন বৰুৱা হয় ক'ত কি পলিটিক্স কৰিব লাগে ক'ত কেতিয়া সময় সৰ মাৰিব লাগে মই তাক ভালকে জানো বুজিছা দীপালি বহি থকা নাই মানে তই ইমান দেৰি কৰিব লাগে কৈছো তোৰ কাৰণে বাট চাওঁতে চকু বিষাই গৈছে হ'ব বিষাই গৈছে তই এমএলএ হবি তোৰ কান্ধত গামোচা নাই গামোচা পামেতো জিকিলো আৰু গামোচা দিলি যেতিয়া আৰু তহঁতৰ আশীৰ্বাদ মোৰ সদায় মোৰ ওপৰতে আছে যিকিনো বেণ্ড পাৰ্টিটো বেণ্ড পাৰ্টি আহি যাব আগতে তই পাছ কৰি ল তাৰপিছত বেণ্ড পাৰ্টি আহি পাই যাব আৰে পাছ কৰি ল 100+ মানে কৈছো মই পাছ কৰিমেই খাটাং খালি বেণ্ড পাৰ্টিটো আন গাঁওখন অকণ আদৰ নক মানুহে মানে হুলস্থুলটো বুজক মোক শোভাযাত্ৰা কৰি লৈ যাবি গামোচা যাতে মোৰ চকুটোহে যেনে তেনে ওলাই থাকে সিমানলৈকে গামোচা হওক নে কি সেইটো কিন্তু মই কি ভাবিছো জানো কি ক তই জানো পাছ কৰিব পাৰিবি তই কি কথা অমংগলীয়া কথা ক পাছ নকৰিম মানে তই কি কৈছ এয়া আমাৰ মানুহজনে একদম ইলেকশ্যন হেৰি চাই আছে দি আছে মোক বাতৰিবিলাক দি আছে মই এতিয়ালৈকে 5টা ভোটত মই এতিয়া মানে আগবাঢ়ি এতিয়া চাইছ এতিয়া চাগে বেছি হ'ব কিছু বেছি হ'ব কিন্তু বেণ্ড পাৰ্টিটো পোৱাহি নাই চব পাই যাবহি তই মই মানে মোৰ বুজিছ মোৰ মাথাই কাম কৰা নাই কি হৈছে তই এই উন্নয়নৰ কাৰণে তই এই অঞ্চলত কি কাম কৰিমহে এতিয়া এমএলএটো হোৱাৰ পিছত তই দেখিবি মোৰ কামৰ মহিমা মোৰ মনে গুন্ধাইছে বুজিছ তই ফেইল কৰিবি তই লাগে দীপালীক সুধিছা আৰে মই কামৰ ধুমুহা আনি দিম ভূমিকম্প আনি দিম তোৰ একেবাৰে বানপানী কৰি দিম মোৰ কামৰ হেৰিয়ত কি হ'ল কৰিলো কি কোৱাই মিলাই দীপালী
এই তোমাৰ কাৰণে হ'ল এইবিলাক তোমাৰ কাৰণে হ'ল। কিয় হ'ব আপুনি নিজে কৈছে বোলে মই উঠি এমেলে আগে পিছে পুলিচ থাকিব তুমি একেবাৰে ৰাজধানী হৈ গাড়ীখন আহিবা উঠিবা মই সেইবিলাক কল্পনা কৰি মই কিমান ভাবি আছিলো এই তাকেতো আগতেই গম পাইছিলোঁ হা সেইকাৰণে তোক মই কৈ আছোঁ আমি বুজাই আছো আপোনাক। বুজাই আছোঁ হা তই নুবুজ ঠিকে আছে বাৰু ভুল মোৰেই আচলতে এই ইলেকশ্যনৰ প্ৰাৰ্থী হ'বলৈ মানুহজন কিমান যোগ্য অযোগ্য সেইটো নিজকে প্ৰথমতে বিবেচনা কৰিব লাগিব আৰু সেই প্ৰাৰ্থীজনে এই মানুহৰ গাঁৱে ভূঞে সমাজৰ আপদে বিপদে মানুহৰ আগবাঢ়ি গৈছোনে নাই মাত এষাৰ দিছোনে নাই তাৰপিছতে মই এইবিলাক চিন্তা চৰ্চা কৰিব লাগে মইতো ক'লৈকো নাযাওঁ টকা পইচা ঘৰ দুৱাৰ এইবিলাক চিন্তাতে থাকোঁ আৰু মোৰ নিচিনা মানুহক বাৰু ৰাইজে ভোট দিবনে নাই এইটো মহা ভুল কৰিছোঁ এনেকুৱা ভুল আৰু কেতিয়াও কৰিব নাপায় আপোনালোকেও নকৰিব